বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰোঁ, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায়ে স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব।